बोलेरो কি লাগে 4x4 লাগে ওল্ড মডেল লাগে নিউ মডেল লাগে बोलेरो আপুনি যিকোনো মডেল লাভ কৰিব ইয়াত ঠিক আছে যদি আপোনালোকে জিৰ' ডাউন পেমেন্টত গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ নামত গাড়ী হ'ব লাগিব আৰু চিভিলটো আপোনালোকৰ ভাল থাকিব লাগিব নিজৰ ঘৰ থাকিব লাগিব নিজৰ নামত ডকুমেণ্টছ থাকিব লাগিব তেতিয়াহে জিৰ' ডাউন পেমেন্টত গাড়ী হ'ব একবাৰ যোদ্ধাৰ কালেকশ্যন দেখাই দিব পাৰে একদম ঢেৰ কালেকশ্যন আছে এখন আমি 4,80,000 টকাত দি আছো 2022ৰ গাড়ী 4x4 2022 কোনোবাই দিব পাৰে ওপেন চ্যালেঞ্জ দিছো তো সুপ্ৰৰ ডিমান্ড বহুত হৈ আছিল সুপ্ৰক এখনমান দেখাই দিও একদম লাইন দেখাব পাৰে সুপ্ৰ এসি গোল্ড স্কয়াৰ লাইটত বহুতৰ ডিমান্ড হৈ আছিল নমস্কাৰ মিক্সমোৰ ব্লগ ইউটিউব চেনেলটোৰ বা ফেচবুক পেজটোৰ অন্য এক নতুন ভিডিঅ'লৈ মই মুনে স্বাগতম জনাইছোঁ দেখা পাইছে মোৰ বেকত কিমান গাড়ী আছে য়োদ্ধা এফালে য়োদ্ধা আছে এফালে এসি গোল্ড লাইন কৰি ৰখাই থোৱা আছে আৰু এফালে ডাঙৰ ডাঙৰ গাড়ী ৰখাই থোৱা আছে এফালে আছে বলেৰো কি লাগে আপোনাক জিতুৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ অশোক লেলেণ্ড বা টাটাৰ গাড়ী 18-16 বা আপোনাৰ 14 চকা গাড়ীও পাই যাব মানে গাড়ী ঢেৰ আছে মই বৰ্তমান আছো আমাৰ গুৱাহাটীৰ লখৰাৰ লালুংগাঁৱত থকা এছএছ মটৰ্ছত ইয়াৰ এড্ৰেছটো হৈছে লখৰা লালুংগাঁও এনপিএছ স্কুলৰ লগতে আছে এছএছ মটৰ্ছ যদি আপুনি গুগল মেপত চাৰ্চ কৰে লখৰাত আহি আপুনি ইয়াতে পাই যাব লোকেশ্যনত পাই যাব যদি আপুনি তথাপিও আপুনি এড্ৰেছ লোৱাত অসুবিধা হৈছে আপুনি স্ক্ৰীনত নাম্বাৰ দিয়া আছে কল কৰি ইয়ালৈ আহিব পাৰে আৰু ইয়াত আগন্তুক 20 তাৰিখৰ ভিতৰত মানে জানুৱাৰী 20 তাৰিখৰ ভিতৰত যদি আপুনি গাড়ী ল'ব আহে আপুনি গাড়ীৰ লগত 40 লিটাৰ ডিজেল একেবাৰে ডিজেল বা পেট্ৰল একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব আৰু ডাঙৰ গাড়ী ল'লে ডাঙৰ গাড়ী যেনেকা এফালে আছে অশোক লেলেণ্ড আছে টাটা আছে এই ধৰণৰ গাড়ী ল'লে আপুনি গাড়ীৰ লগত LCD টিভি লাভ কৰিব মানে LED টিভি আপোনাক ইয়াত বিনামূলীয়াকৈ দিয়া হ'ব আপোনাক গিফ্ট হিচাপে দিয়া হ'ব গতিকে গাড়ী বহুত আছে গাড়ী দেখুৱাই যাম এটা গাড়ী দেখুৱাই যাম আৰু ভিডিঅ'ত গাড়ী ভাল লগাৰ লগে লগে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰত ফোন কৰি এই গাড়ী ল'বলৈ ইয়ালৈ আহিব পাৰে গাড়ী চলাই মেলি চাব মেকানিক লৈ আহিব পৰীক্ষা কৰি গাড়ী লৈ যাব মানে মোৰ দায়িত্ব হৈছে ভাল এখন ডিলাৰত গৈ ভাল গাড়ী দেখুৱাই যোৱা আৰু আপোনাৰ দায়িত্ব হ'ল যে গাড়ী এখন ভালদৰে পৰীক্ষা কৰি ইয়াৰ পৰা লৈ যোৱা ফাইনেন্সৰ সুবিধা ইয়াত আছে এক্সচেঞ্জ নহ'ব অল আছাম ফাইনেন্স হৈ যাব ঠিক আছে 1 লাখ টকাৰ পৰা গাড়ী ফাইনেন্সত আপুনি ইয়াৰ পৰা ওলাই লৈ যাব পাৰিব আৰু একেবাৰে সৰ্বনিম্ন 70,000 টকাত আপুনি গাড়ী ইয়াত পাই যাব 70,000 টকা আস্কিং আছে ইয়াত আহিলে নিশ্চয় ইয়াতো ডিছকাউণ্ট তেওঁলোকে কৰি দিব কিন্তু ফাইনেন্স এখনত নহ'ব কেছত ল'ব লাগিব ঠিক আছে গাড়ী দেখুৱাই যাম ভিডিঅ'ত আৰু বেছি সময় পলম নকৰি ইয়াতে ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ আমাৰ লগত আছে দাদা ভালে আছে আছো ভালে প্ৰথমতে আমাৰ ভিউৱাৰ্ছক আপোনাৰ শুভ নামটো জনাই দিব মোৰ নাম নিতুল কলিতা দাদাহঁতৰ লগত প্ৰথমবাৰ ভিডিঅ' বনাইছো আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ আৰু কি অফাৰ ৰাখিছো নতুন অফাৰ চাই ল'ব পাৰে ঠিক আছে এতিয়া এছএছ মটৰ্ছৰ প্ৰপাৰ এড্ৰেছটো যাতে ভিউৱাৰ্ছৰ অসুবিধা নহয় আপুনি একদম ভালকৈ জনাই দিব আৰু তো মানে সহজ উপায় হ'ব এছএছ মটৰ্ছ আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাই যাব আৰু যদি সেনেকৈ বহুতে চাব নাজানে তেতিয়াহ'লে কণ্টেক্ট নম্বৰ দিয়া যাব তেখেতক ফোন কৰি লওক আৰু যদি তেনেকৈও নাজানে তেতিয়াহ'লে লালুংগাঁও NPS স্কুল সুধিব NPS স্কুলৰ অপজিট চাইডে আছে এছএছ মটৰ্ছৰ চাইনবোৰ্ড মানে গুৱাহাটীৰ লখৰাত আছে লখৰাৰ NPS স্কুল বুলি চাৰ্চ কৰিলেও হ'ব বা এছএছ মটৰ্ছ যদি গুগলত চাৰ্চ কৰে আপুনি পাই যাব লখৰা লালুংগাঁৱতে আছে লালুংগাঁও যদি কিবা অসুবিধা হৈছে স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপুনি কল কৰি ইয়ালৈ আহি যাব পাৰে আৰু গাড়ী দেখা পাইছে গাড়ীৰ মেলা বুলি ক'ব লাগিব গাড়ীৰ মেলা ঠিক আছে একদম ঢেৰ গাড়ী আছে মানে ইমান বেছি কমাৰ্চিয়েল গাড়ীৰ ষ্টক আপুনি অসমত ক'তো নাপায় মানে কমাৰ্চিয়েল গাড়ী দেখা পাইছে এইফালৰ পৰা আৰম্ভ কৰি একদম দেখা পোৱা নাই এইফালে সিমান নাই মানে ডাঙৰ পৰা সৰু গাড়ীলৈকে আছে হয় নে নাই হয় না কিমান দামৰ পৰা আৰম্ভ হৈছে একদম আজি আৰম্ভ নতুন বছৰ বুলি নতুন অফাৰ এটা দিলোঁ আজি 70,000 টকাৰ পৰা আৰম্ভ দিলোঁ 70,000 টকা 70,000 টকা মাত্ৰ 70,000 টকাৰ পৰা আপুনি গাড়ী ষ্টাৰ্ট পাই যাব ঠিক আছে দেখুৱাই যাম গাড়ী ভাল লাগিলে স্ক্ৰীনত নাম্বাৰ দিয়া আছে যোগাযোগ কৰি আপুনি ডিলাৰলৈ আহি যাব যদি গাড়ী ল'ম বুলি ভাবিছে আৰু ডিলাৰত আহি চলাই মেলি চাওক পৰীক্ষা কৰক মেকানিক লৈ আহক প্ৰব্লেম নাই আৰু গাড়ীৰ লগত কি অফাৰ ৰাখিছে বিহু আছে নতুন বছৰ চলি আছে বিহু অফাৰ চলি আছে বৰ্তমান আৰু যদি আপোনালোকে জানুৱাৰী 20 তাৰিখৰ আগত লয় ডাঙৰ গাড়ী যদি আপোনালোকে আমাৰ পৰা লয় লগতে LED টিভি আৰু 40 লিটাৰকৈ তেল ফ্ৰী পাব সৰু লয় ডাঙৰ গাড়ী লয় অকল টিভিটো আপুনি ডাঙৰ গাড়ী ল'লেহে পাব মানে টিভিটো পাব ডাঙৰ গাড়ী ল'লে আৰু যদি আপুনি সৰু গাড়ী লয় যিকোনো গাড়ী লয় আপুনি 40 লিটাৰ ডিজেল বা পেট্ৰল ফ্ৰী পাব ন মানে আপুনি গাড়ীৰ লগত তেল একদম 40 লিটাৰ লৈ যাব লগত ঠিক আছে গাড়ী কম দামৰ গাড়ীটো আপুনি পাই যাব বেছি দামৰ গাড়ীটো পাই যাব ঠিক আছে দেখুৱাই যা ফাইনেন্সৰ সুবিধা আছে ফাইনেন্সৰ সুবিধা আছে আৰু এক্সচেঞ্জৰ সুবিধা নাই অল আছাম ফাইনেন্স হৈ যাব কিন্তু এক্সচেঞ্জৰ সুবিধা নাইকিয়া আৰু গাড়ী দেখুৱাই যাম ভাল লাগিলে আপুনি লগে কল কৰি ইয়ালৈ আহি যাব ঠিক আছে প্ৰথম গাড়ী কোনখন দেখাব 70,000 গাড়ীখন আগে দেখাই লওঁ নেকি এখন 70,000 টকাত লোন দি আছো ফাইনেন্সৰ সুবিধা নাই কেছত ল'ব লাগিব গাড়ী একদম ধুনীয়া আছে এইটো নহয় যে 70,000 টকাত দি আছো গাড়ী বেয়া চাই ল'ব পাৰে একদম ধুনীয়া গাড়ী একদম ধুনীয়া গাড়ী দেই
বেটেৰী লগাওক আৰু গাড়ী চলাই যাওক। বেটেৰীটো লগাব লাগিব ন? হয়। আপুনি ডিলাৰলৈ আহক, 70,000 টকা কৈছেহে, কিবা এটা কৰি দিব আৰু কমাই দিম যাওক। আৰু এটা কমাই দিব। মানে আপুনি আহিব লাগে, ধুনীয়া গাড়ী হৈ আছে দেই। কিমানৰ গাড়ী? কিমান এখন 2017 গাড়ী। 17 গাড়ী, 17 একদম গাড়ী, ধুনীয়া হৈছে। 70 কৈছে আস্কিং, কিবা নেগোচিয়েবল হৈ যাব, কেছত ল'ব লাগিব। ঠিক আছে, এতিয়া আমাৰ কমাৰ্চিয়েল বলেৰ' পৰা আজি দেখাই দিওঁ। ঢেৰ বলেৰ' পৰা কালেকচন আছে, বহুত বলেৰ' আছে, ঢেৰ দেখা কালেকচন পাইছে। আছে, চাই লওক। আপুনি বলেৰ' কি লাগে? 4x4 লাগে, অল্ড মডেল লাগে, নিউ মডেল লাগে, বলেৰ' আপুনি যিকোনো মডেল লাভ কৰিব ইয়াত। ঠিক আছে, তো 2022ৰ গাড়ী যদি আপোনালোকে কম দামত বিচাৰি আছে, 7 লাখ টকাত দি আছো, 1.7 ন ফুটি বডি, মই 7 লাখ টকাত দি আছো। ভৱেশ দাক মানে বিট কৰি দিব আপুনি। হয়। 7 লাখত দি অপেন দিব। চেলেঞ্জত দিছো। 7 লাখ টকাত আপুনি বলেৰ' 1.7 পাব ন? 9 ফুটি বডি, 9 ফুটি 2022ৰ গাড়ী। 2022ৰ আৰু যদি আপোনালোকক 4x4 লাগে, বহুতৰ ডিমাণ্ড হৈছিলে মণিপুৰত 4x4 লাগে, মেঘালয়ত 4x4 লাগে। মেঘালয় নাম্বাৰ আহি গৈছে 4x4 2023ৰ গাড়ী, 7,80,000 দাম আছে, 7,60,000 টকাত দি আছো, লগতে 40 লিটাৰ তেল ফ্ৰী। 7,60,000 আৰু লগত 40 লিটাৰ তেল ফ্ৰী। ডিজেল ফ্ৰী আছে, পেট্ৰল ফ্ৰী আছে, আৰু ফাইনেন্সো হৈ যাব। ফাইনেন্সৰ সুবিধা আছে। 2022ৰ গাড়ী হয় 1.7, 1700 কেজিত আছে, একদম ধুনীয়া হৈ আছে, দাম আছে 7,40,000 টকা, 7,20,000 টকাত দি আছো এখন গাড়ী। 7,20,000 ন? হয়। এখন গাড়ী 7,20,000 টকাত আপুনি লৈ যাব পাৰিব। ঠিক আছে, আৰু যদি আপোনালোকে নতুন বছৰত কম টকাত যদি বলেৰ' লৈ বিজনেছ কৰিব বিচাৰে, এখন লওক, 5,50,000 টকা দাম আছে। আপোনালোকৰ কাৰণে অফাৰত মই 5,10,000 টকাত দি আছো, লগতে বাৰ্গেনিং হৈ যাব। আকৌ অফিচত যদি আহি কথা পাতে, তেতিয়াহ'লে বাৰ্গেনিং হৈ যাব, আৰু 40 লিটাৰ তেল ফ্ৰী পাই যাব। মানে ডিলাৰলৈ আহিব লাগিব। হয়। মুঠতে আহিলে আপুনি কথা পাতিব, কমি যাব দাম। বাৰ্গেনিংটো আপোনালোকে ফোনত নকৰিব, বাৰ্গেনিং কৰিব লাগিলে আপোনালোকে অফিচত আহিব, অন টেবল বাৰ্গেনিং কৰিব। তো যদি মেক্সিটাক আৰু এখন লাগে 2023ৰ গাড়ী, এখনৰ দাম আছে 6,50,000 টকা, আমি ডিছকাউণ্ট কৰি 6,20,000 দি দিম। 6,50,000 আছে, কিন্তু 6,20,000 পিছত দি দিব হয়। ন? আহিলে ডিছকাউণ্ট হৈ যাব, আৰু ফাইনেন্সো হৈ যাব। ফাইনেন্সৰ সুবিধা আছে। তো মেক্সিমাম বহুতে বিচাৰে জিৰ' ডাউন পে'মেণ্টত। যদি আপোনালোকে জিৰ' ডাউন পে'মেণ্টত গাড়ী ল'ব বিচাৰে, তেতিয়াহ'লে আপোনাৰ নামত গাড়ী হ'ব লাগিব, আৰু চিভিলটো আপোনালোকৰ ভাল থাকিব লাগিব, নিজৰ ঘৰ থাকিব লাগিব, নিজৰ নামত ডকুমেণ্টছ থাকিব লাগিব, তেতিয়াহে জিৰ' ডাউন পে'মেণ্টত গাড়ী হ'ব। তো এইখন আছে 2023ৰ গাড়ী 1.7, একদম মেক্সত আছে, একদম ধুনীয়া বডি আছে। তো এইখনৰ দাম আছে 8,20,000 টকা। 8,20,000 ন? হয়। মানে যদি আপুনি বিচাৰিছে জিৰ' ডাউন পে'মেণ্ট ল'বলৈ, কি কি লাগে আৰু কৈ দিছে। ঠিক আছে, গতিকে আপুনি যদি ডাউন পে'মেণ্ট দি গাড়ী ল'ম বুলি ভাবিছে, ল'ব পাৰে। কিমান মান দিব লাগিব? এখন মিনিমাম 1.5 to 2 ভিতৰত দি দিলে 1.5 ওলাই পৰা যাব। 2 লাখ টকা দিলে বাকী এখন যদি লৈ যাব পাৰিব। আপোনালোকৰ চিভিল ভাল হয়, তেতিয়াহ'লে কমতো ওলাই যাব। মানে চিভিলৰ ওপৰত ডিপেণ্ড কৰিব, চিভিল ভাল হ'লে আৰু কমতো ওলাই যাব। ঠিক আছে, এখন তো আকৌ যদি আপোনালোকৰ 10 ফুটে ডিমাণ্ড হৈছে, 10 ফুটি চাব পাৰে, একদম নতুন বডি লাগি আছে, একদম নতুন বডি, গাড়ী ইউজে হোৱা নাই, টায়াৰ চালে গম পাই যাব, একদম ধুনীয়া হৈছে। 2023ৰ গাড়ী হয়, দাম আছে 8,10,000 টকা। 8,10,000 কণ্টেবল টকা। আৰু বাৰ্গেনিং হৈ যাব। নালাগে কমি যাওক, যাব। 8,10,000 দিব নালাগে, 7,80,000 টকাত দি আছো এখন গাড়ী, স্ক্ৰীনশ্বট মাৰি লওক, চাব পাৰে নাম্বাৰ চাই লওক, 7,80,000 দিব। 7,80,000 দি আছো। 7,80,000 টকাত আপুনি এইখন লৈ যাব পাৰিব। ঠিক আছে, দাম কমাই দিছে, আৰু কমি যাব, আহিব আৰু লাগিব কমি যাব, ডিলাৰলৈ। আৰু কমি ঠিক যাব। আছে, এখন তো DI EX বহুতে বিচাৰি আছিলে, বডি একদম চাব পাৰে, ধুনীয়া হৈছে। 2018 গাড়ী, দাম 3,40,000 আছে, 3,20,000 দি দিম এখন গাড়ী। 3,40,000 আছে, 3,20,000 দিব। ঠিক আছে, এখন ফাইনেন্স হ'ব, ফাইনেন্সৰ সুবিধা আছে, 1 মান দিলে হৈ যাব চাগে। ওলাই যাব। 1 লাখ মান দিলে এখন আপুনি লৈ যাব পাৰিব ফাইনেন্সত। এখন আছে। তো এখনত ফাইনেন্সৰ সুবিধা নাই, পেপাৰ ফেল আছে, আপোনালোকে নিজে বনাব লাগিব। এখন আমি 1,60,000 টকাত দি আছো, 2018 গাড়ী। 1,60,000 আস্কিং আছে। নতুন বছৰত 20 তাৰিখৰ আগত আহিলে আপুনি অলপ কমতো পাই যাব। ঠিক আছে, এখন পেপাৰটো নিজে কৰিব লাগিব। হয়। বাকী 160 ন কি? 160। 160। তো যদি য়োদ্ধা 2 টন ব্লু কালাৰত বিচাৰি আছে, ব্লু কালাৰত বহুত ডিলাৰত নাপাব আপুনি, একদম ধুনীয়া হৈছে। 2023ৰ গাড়ী, দাম আছে 7,80,000 টকা, এখন আমি 7,40,000 টকাত দি আছো, 2 টন কেপাচিটি, নাম্বাৰ প্লেট চাই ল'ব পাৰে। 2 টন ন? হয়। ব্লু কালাৰত আছে, আৰু এখনে আছে ন ব্লু কালাৰত? এতিয়া বৰ্তমান এখনে আছে। বৰ্তমান এখনে আছে, যদি বেলেগত আপুনি আপোনালোকে নাপাই ব্লু চাগে। কালাৰত বিচাৰি আছে, সোনকালে আহক, SS মটৰ্ছ ভিজিট কৰক। এখন তো 4x4 যদি বিচাৰি আছে, একবাৰ য়োদ্ধাৰ কালেকশ্যন দেখাই দিব পাৰে, একদম ঢেৰ কালেকশ্যন আছে, দেখাই যাম। একদম ঢেৰ য়োদ্ধা আছে। হয়। তো এইখন 4x4 হয়, 2023ৰ গাড়ী, যদি কম দামত বিচাৰি আছে, 6,10,000 দি দিম। 6,10,000 দিব। 6,10,000 দি দিম। আকৌ এখন 2 টন কেপাচিটি হয়, যদি কম দামত বিচাৰি আছে, 7 লাখ টকাত দি দিম। 7 লাখত দিব এখন। আৰু বাৰ্গেনিং হৈ যাব, আৰু কমিও যাব। এইখন 7 লাখত দি দিব, কিন্তু আহিলে আৰু কমি যাব। ঠিক আছে, যদি ল'ম বুলি ভাবিছে, আপুনি ডিলাৰলৈ আহিব লাগিব। তো এখন ফাইনেন্স চেলেঞ্জিং হৈ যাব। প্ৰাইচ এটা দি দিওঁ, একদম অফাৰ লৈ প্ৰাইচটো দি দিম। মেঘালয়ত 4x4 হয় এখন গাড়ী, একদম ধুনীয়া হৈ আছে, 2022ৰ গাড়ী। এখন আমি 4,80,000 টকাত দি আছো, 2022ৰ গাড়ী 4x4। যদি 2022ৰ কোনোবাই গাড়ী দিব পাৰে, অপেন চেলেঞ্জ দিছো।
কিমানত দিব? 4,80,000 টকা। 4,80,000 টকা অপেন চেলেঞ্জ দিছে দাদাই, ঠিক আছে? আহিলে বেলেগে আৰু দিব কমাই নোৱাৰিব। দিম, আহিলে আৰু কমাই দিম, খালি ফোনত বাৰ্গেনিং নকৰিব, অফিচত বাৰ্গেনিং কৰিব। আহিব লাগিব ডিলাৰলৈ, ঠিক আছে? বাম্পাৰ ল'ম অফাৰ দিম বুলি যদি 2000 ভাবিছে ডিলাৰলৈ আহি গাড়ী লৈ যাব পাৰে, বিৰাট ধুনীয়া গাড়ী দেই এখন। এখনো 4x4 হয়, দাম আছে 6,50,000 টকা, 2023 গাড়ী, কিন্তু কমত দি দিম 6 লাখ টকাত। নালাগে 6 লাখ টকা দিব নালাগে, 5,70,000 দি দিম যাওক। এখন গাড়ী চাওক, মোৰ থপৰাটো চাই লওক, 5,70,000 টকাত দি দিম। 5,70,000 এখন দিব আপোনাক, যদি ফাইনেন্স হৈ যাব 1.5 লাখ টকা দিলে আৰামত ওলাই যাব এখন। তো 2 টন কেপাচিটি যদি আপোনালোকক নতুন কণ্ডিশ্যনত লাগে, 2023 গাড়ী, দাম আছে 7,50,000 টকা, আমি 7,20,000 টকাত দি আছো। হোৱাইট কালাৰ, টায়াৰ চাব পাৰে, টায়াৰ একদম ধুনীয়া, টায়াৰ ধুনীয়া আছে, আৰু টায়াৰ বেয়া থাকিলেও আমি চেঞ্জ কৰি দিম টায়াৰ। টায়াৰৰ প্ৰব্লেম নাই কোনো, ঠিক আছে? এইখন নতুনেই লগোৱা আকৌ আছে। এখন 2 টন কেপাচিটি 2022 গাড়ী, 7 লাখ টকাত দি আছো। 2 টন কেপাচিটি 2022 গাড়ী, 2022 গাড়ী 7 লাখত দি আছে হয় ন? টায়াৰ ব্ৰেণ্ড নিউ নতুন টায়াৰ লগোৱা লাগি আছে, আছে, চাব পাৰে, ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, নতুন টায়াৰ লগোৱা আছে এখন। 1700 কেজিত 2023 গাড়ী যদি বিচাৰি আছে, একদম ধুনীয়া হৈছে, ইণ্টেৰিয়াৰ দেখাই দিব পাৰে। খালি চিটটো অকণমান ভঙা আছে, সেইটো আমি বনাই দিম যদি আপোনালোকৰ ডিমাণ্ড হয়। তো 2023 গাড়ী হয়, দাম আছে 6,50,000 টকা, অন টেবল বাৰ্গেনিং হৈ যাব। 6,50,000 আছে, দামাদামি হৈ যাব, আহিব লাগিব, হৈ যাব। ঠিক আছে? এইখন দেখাব। আকৌ এখন 2 টন 2023 গাড়ী হয়, 7,20,000 টকা, 7,20,000 হোৱাইট কালাৰত আছে। হোৱাইট কালাৰত আছে, 2023 গাড়ী, হয়। 7,20,000 তো এখন। চুপ্ৰৰ ডিমাণ্ড বহুত হৈ আছিলে, চুপ্ৰ কেইখনমান দেখাই দিওঁ, একদম লাইন দেখাব পাৰে। চুপ্ৰ, এচি গ'ল্ড, স্কোৱাৰ লাইটত বহুতৰ ডিমাণ্ড হৈ আছিলে। তো চুপ্ৰ ধেৰ সোমাইছে, 2023 লাগিলে 23 পাব, 22 পাব, 21 পাব, আৰু কালাৰ ৱাইজো পাই যাব, ৰেড কালাৰো আছে, হোৱাইট কালাৰো আছে, চব পাব। তো 2022 গাড়ী হয়, চুপ্ৰ কমাৰ্চিয়েলত মালটনা গাড়ী, যদি আপোনালোকে বিচাৰি আছে কম দামত, 3,60,000 টকাত দি আছো। 3,60,000 ন? হয়। 3,60,000 টকাৰ আৰু এখন যদি চুপ্ৰ। 23 গাড়ী অকণমান আপগ্ৰেডত লয়, তেতিয়াহ'লে 3,80,000 টকাত দি আছো, 2023 গাড়ী। কিমানত দিব কৈছে? এখন 3,80,000, সেইখন মই 3,60,000 কৈছো। 3,80,000 অন টেবল টকা। আৰু বাৰ্গেনিং হৈ যাব। যদি Magic- পেচেঞ্জাৰত চুপ্ৰ বিচাৰি আছে, এখনৰ দাম আছে 3,80,000 টকা, আমি দি আছো 3.5 লাখ টকা। 3.5 লাখ নম্বৰ টকা ন? প্লেট চাব পাৰে। যদি এইখন আছে কম Magic? দামত মেজিকত লাগে, মেজিক ল'লে মেজিকো পাব, এখন আমি 3,50,000 টকা দি আছো। নালাগে 3,40,000 দি আছো, যাওক। 3,40,000 আৰু ফাইনেন্স হ'ব চাগে ন? ফাইনেন্সৰ সুবিধা আছে, 1 লাখ মান দিলে ওলাব? 2021 গাড়ী হয়, 1 লাখ মান হ'ব? ওলাই যাব, ওলাই যাব। 1 লাখ মান দিলে আপুনি এখন মেজিকো লৈ যাব পাৰিব, ঠিক আছে? চিন্তা নাই, ফাইনেন্স হৈ যাব ফাইনেন্সৰ সুবিধা আছে। এখন। এখন 2023 গাড়ী হয়, মেজিক পেচেঞ্জাৰ হয়, এখনৰ দাম আছে 4,20,000, কিন্তু 3,80,000 দি আছো, জানুৱাৰী 20 তাৰিখৰ আগত ল'লে। 3,80,000? হয়। 3,80,000 আপুনি লৈ যাব পাৰিব। আৰু এতিয়া স্কোৱাৰ লাইটত এচি গ'ল্ড কেইখনমান দেখাই দিওঁ, চাব পাৰে, একদম ধেৰ কালেকশ্যন আছে। এচি গ'ল্ড বহুত আছে, ধেৰ কালাৰ ৱাইজো আছে, কালাৰ ৱাইজো পাই যাব, আৰু যদি গ'ল্ড লাইটত লাগে গ'ল্ড লাইটতো পাই যাব। এইখনৰ পৰা দেখাওক। তো এইখন 2024 গাড়ী হয়, যদি আপোনালোকে নতুন গাড়ী নোলোৱাকৈ যদি কম দামত নতুন গাড়ীৰ ফিল ল'ব খোজে, তেতিয়াহ'লে এখন আমি 3,80,000 টকাত দি আছো, উইথ পেপাৰ ইনক্লুডিং। পেপাৰ আপডেট কৰি দিব ন? পেপাৰ ফুল আৰু আপডেট গাড়ী দেখা পাইছে, গাড়ী একদম নতুন হৈ আছে, একদম 2024 ন? 24 গাড়ী, মানে বেলেগ যে নতুন ল'ম বুলি ভাবিছে আপুনি, এইখন ল'লে হৈ যাব। 24 গাড়ী, টায়াৰো একদম ধুনীয়া হৈ আছে, টায়াৰ ধুনীয়া হৈ আছে একদম এখন। তো যদি কম দামত যদি গ'ল্ড লাইটত বিচাৰি আছে, 2,50,000 টকাত দি আছো, 2,50,000 21 গাড়ী। 2,50,000 আপুনি এখন লৈ যাব পাৰিব গ'ল্ড লাইটত, যদি আপোনাক লাগে এচি গ'ল্ড লৈ যাব পাৰিব। এখন স্কোৱাৰ লাইটত আছে আৰু। তো স্কোৱাৰ লাইটত 2023 গাড়ী, বহুত ধুনীয়া হৈ আছে গাড়ীখন, একদম কালাৰ চালাৰ একোৱে হোৱা নাই, যদি এটা স্ক্ৰেচ দেখাব পাৰে, তাতে 10,000 টকা মই দি দিম। তো এইখনৰ দাম আছে, হয়, গাড়ী, এইখনৰ দাম আছে 3,70,000 টকা, একদম ধুনীয়া হৈ আছে গাড়ী, আৰু অন টেবল বাৰ্গেনিং হৈ যাব। 3,70,000 আছে, কিন্তু অন টেবল আৰু কমি যাব, হয়। ঠিক আছে? তো হোৱাইট কালাৰ যদি আপোনালোকে ল'ব বিচাৰে, 2023 গাড়ী, এখনৰ দামো 3,70,000 আছে। 3,70,000 এখনো ন? এখনো ফাইনেন্স হৈ যাব, 1 লাখ মান দিব লাগিব ফাইনেন্সৰ আৰু। সুবিধা আছে। আকৌ এখন 2024 গাড়ী হোৱাইট কালাৰত আছে, একদম ধুনীয়া হৈছে, 3,80,000 টকা। 3,80,000 টকাত এচি গ'ল্ড, অন টেবল আৰু নেগোচিয়েবল হ'ব, ফাইনেন্স হৈ যাব, 1 লাখ মান দিব লাগিব আৰু। এখন ল'বলৈ 1 লাখ টকা লৈ আহিব লাগিব, একদম হৈ যাব। ধুনীয়া, মানে গাড়ী ঢেৰ আছে, গাড়ী আপুনি এচি গ'ল্ড লাগে নে চুপ্ৰ লাগে নে চব পাব, গাড়ী আপুনি ইন্ট্ৰা, লাগে, যি বলেৰো, লাগে। আৰু ডাম্পাৰ যদি বিচাৰি আছে, ডাম্পাৰো দেখা পাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিয়ক। এতিয়া আমি 2 মাহ পুৰণি গাড়ী এখন দেখাই দিওঁ, 2 মাহ পুৰণি গাড়ী এখন, জাষ্ট বয়স হৈছে 2 মাহ পুৰণি। গাড়ীখন মেনুফেকচাৰিং হয়, 4 মাহৰ আগত গাড়ীখন ওলাইছিলে। আমি 2 মাহ পুৰণি গাড়ী এখন দেখিছোঁ, বিৰো মিড, মহেন্দ্ৰা ভিৰো, মিড মডেল এক্সেল চিৰিজ হয়। যদি আপোনালোকে ল'ব বিচাৰে, 7,80,000 টকা দি আছো, ব্ৰেণ্ড নিউ
নতুনৰ দাম আছে 8,47,000 টকা উইথ এক্সৰুম প্ৰাইচ, এইটো পেপাৰ ইনক্লুডিং থাকিব ইয়াতে। মানে মাত্ৰ 2 মাহ হৈছে গাড়ীৰ, কিন্তু 2 মাহ আৰু হৈছে। গাড়ীখন বনোৱাই হৈছে 4 মাহ। ঠিক আছে, ডিলাৰত আহি গৈছে, ছেকেণ্ড হেণ্ড ডিলাৰত আহি গৈছে, দাম কমি গৈছে। একদম কিমান দিব গৈছে? 7,80,000 টকা। 7,80,000 টকা দিব। নালাগে 7,80,000 দিব নালাগে, 7 লাখ 7.5 লাখত দি আছো, যাওক। 7.5 লাখত। ঠিক আছে, এইখন তো এতিয়া 12 14 ভাই ককাই চাই দিওঁ। বলেৰতকৈ যদি বেছি পাছিং ল'ব বিচাৰে 1850 কিলো আছে এইখনত। তো এখন 2024 গাড়ী, দাম আছে 7,20,000 টকা, আমি 7 লাখ টকাত দি আছো। 7 লাখ কিমান? 20? 7 লাখ টকাত দি আছো, 7 লাখ 7,20,000 দিব। আছিলে। 7 তো লাখ যদি টকাত তাতকে আপোনাক দি কমত দিয়া ল'ব হ'ব এইখন। বিচাৰে 6,50,000 দি আছো, 2023 গাড়ী। 2023 12 23 গাড়ী কিমান দিব? 7 লাখ। 7 লাখ এখন অ, এখন 23 গাড়ী, এখন মই 24 7 লাখ টকাত দি আছিলো, এখন মই 6,50,000 দি আছো। এখন যদি Intra V30 কম দামত বিচাৰি আছে 5,40,000 দি আছো, 5,40,000। 2022 গাড়ী। 2022 Intra V30 ন? হা, আৰু যদি 22 V30 লাগে আকৌ এখন 5.5 লাখত দি আছো। 5.5 লাখ টকা। হয়, আৰু যদি আৰু এখন তাতকে আছে V30 আৰু কমত যদি লাগে তেতিয়াহলে 4,80,000 দি আছো, চ্যালেঞ্জিং প্ৰাইচত দি আছো V30। 4 লাখ কিমান? 80? 4,80,000 দি আছো। 4,80,000 টকাত আপুনি Intra V30 লৈ যাব পাৰিব। একদম চ্যালেঞ্জিং প্ৰাইচ হয়। চ্যালেঞ্জিং প্ৰাইচ। আৰু এখন 50 আছে। আকৌ এখন চ্যালেঞ্জিং প্ৰাইচত দি আছো, V50 দি আছো আমি, V30 দামত 5,80,000 দি আছো। 5,80,000 হোৱাইট দি আছে। কালাৰ 2022 গাড়ী, চাব পাৰে একদম ধুনীয়া হৈছে গাড়ী, একদম ধুনীয়া হৈ আছে। কালাৰ একদম অৰিজিনাল পেইন্টত আছে দেই। একদম অৰিজিনাল একদম পেইণ্টত আছে। Intra V50 ন? হয়। কিমান দিব এইখন? এখন 5,80,000 দি আছো। 5,80,000 টকা দিব। তো চাব পাৰে 19 বহুতে ডিমাণ্ড বিচাৰি আছে, 13 টন পাছিঙত কম দামত লাগে। তো নতুনৰ দাম আছে 24 লাখ, আমি 23 গাড়ী দি আছো 17,50,000 টকাত। বাৰ্গেনিং নহব, ফিক্স প্ৰাইচ আছে। 19 বাৰ্গেনিং নহব। 2023 গাড়ী, 22 ফুটি বডি, 13 টন পাছিং আছে। আৰু যদি 24 লাগে, 19 যদি 24 লাগে, ৰানিং অলপ বেছি হৈছে, জেনুইন আছে, যি গাড়ী আছে জেনুইন আছে, এখনৰ দাম 17,80,000 টকা আছে। 17,80,000 ন? 80,000 টকা ফাইনেন্স হ'ব? ফাইনেন্সৰ সুবিধা আছে। কিমান দিব লাগিব ফাইনেন্স এইবিলাক ডাঙৰ মিনিমাম গাড়ীত? 2.5-3 দিলে ওলাই যাব। বাকী চিভিল যদি ভাল হয় ডাঙৰ গাড়ীত তেতিয়াহলে মানে এনেকুৱা ধৰণৰ গাড়ীত 2.5 পৰা 3 দিব 3 লাগিব ন? দিলে ওলাই যাব। 2.5 লাখ টকা বা 3 লাখ টকা দিলে আপুনি এনেকুৱা ডাঙৰ গাড়ী লৈ যাব পাৰিব। যদি আপোনাৰ চিভিল ভাল হয় তেতিয়া আপুনি লৈ যাব পাৰিব। ঠিক আছে, এখন আছে 18-16। 18-16 যদি আপোনালোকে 12.5 টনত 22 ফুটি বডি বিচাৰি আছে, তো এখন আমি 17,50,000 টকা দি আছো। অন টেবল আৰু বাৰ্গেনিং হৈ যাব। এইখন আৰু অন টেবল কমি যাব। কিমান কৈছে? 50। 17,50,000 টকা এখন লৈ যাব পাৰিব। তো অশোক লেলেণ্ডত আছে। 19-15 যদি আপোনালোকে 12 টন বিচাৰি আছে, লিলেণ্ডত বহুতে বিচাৰে 12 টন পাছিঙত, তো এখন 2023 গাড়ী 20 ফুটি বডি, হে 22 ফুটি নহয়, 20 ফুটি বডি যদি ল'ব বিচাৰে 17,50,000 টকা। 17,50,000। 50,000। এখন 17,50,000 19-15 ন? 19-15। ঠিক আছে, এইখন লৈ যাব পাৰিব। আৰু তাৰ ভাইটিক যদি চাব পাৰে 18-15, 19-15 চালে 18-15, তাতকে পাছিং কম আছে, 11 টন 700 কেজি আছে। যদি ল'ব বিচাৰে 17,20,000 টকা দি আছো, 2023 গাড়ী 20 ফুটি বডি। এখন 17-20 17-20 17-20 লৈ যাব পাৰিব। তো এতিয়া আমি অফাৰৰ সৈতে এটা নতুন বস্তু দি দিওঁ। 407 যদি আপোনালোকে নতুন ব্যৱসায় কৰিব খোজে, কম দামত যদি আপোনালোকক ট্ৰাক লাগে, এখন আমি 3,20,000 দি আছো। Intra V10 দামত দি আছো 407 BS3 ইঞ্জিন। খালি ফাইনেন্সৰ সুবিধা নাই, কেছত ল'ব লাগিব। এখন আপুনি কেছত ল'ব লাগিব। 3 লাখ কিমান? 20,000। 3,20,000 টকাত আপুনি এখন লৈ নালাগে, যাব পাৰিব। 20,000 দিব নালাগে, 3 লাখ টকা দি 3 দিছো, লাখ যাওক। টকাত লৈ যাব পাৰিব। ঠিক আছে, এইখন আকৌ যদি ফাইনেন্সত ল'ব বিচাৰে 2018 গাড়ী, এখন ফাইনেন্সৰ সুবিধা আছে 6,20,000 টকা। এখন তো 407 যদি আপোনালোকে ফাইনেন্সত ল'ব বিচাৰে, 2018 গাড়ী, একদম ধুনীয়া হৈ আছে, এখনৰ দাম আছে 6,20,000 টকা। ফাইনেন্সৰ সুবিধা আছে। ফাইনেন্স হৈ যাব। আগৰখন ফাইনেন্সৰ সুবিধা নাছিলে, এখন যদি ফাইনেন্সত ল'ব বিচাৰে 6,20,000 ফাইনেন্সত টকা হৈ যাব। আপুনি 1.5-2 লাখ মান দিলে ওলাই যাব ন? ঠিক আছে, এইখন ডাঙৰ। তো 4 টন কেপাচিটিত অকণমান গাড়ী দেখাই দিওঁ। তো 2023 গাড়ী হয়, একদম ধুনীয়া হৈ আছে, টাটাৰ গাড়ী হয়, 14 ফুটি বডি, দাম আছে 11 লাখ টকা। আৰু যদি কণ্টেইনাৰত বিচাৰে 24 গাড়ী, তেতিয়াহ'লে দাম অকণমান বাঢ়িব। 17 ফুটি বডি, 4 টন পাছিং আছে, 12,50,000 টকা। আকৌ এখন 710 আছে 2023 গাড়ী, এখনৰ দাম আছে 11 লাখ টকা, 14 ফুটি বডি, 11 লাখ টকা দিব ন? আৰু যদি মানে ব্ৰেণ্ড বেলেগ লাগে, তেতিয়াহ'লে আইচাৰো পাই যাব 4 টন কেপাচিটি। মানে ঢেৰ গাড়ী আছে, আপোনাৰ ঢেৰ ডাঙৰ গাড়ী আছে, গাড়ী সৰু আছে, গাড়ী আছে, আপোনালোকে যি গাড়ী ভাগৰি যাব। লাগে আৰু আপোনাক। এখন জিতো আছে, জিতো দেখাই দিব। জিতো বহুতে বিচাৰে পেট্ৰল ডিজেল, তো আমাৰ তাত গাড়ী জিতো আছে এভেইলেবল, ধুনীয়া আছে। তো 2023 গাড়ী হয়, দাম আছে 2,70,000 টকা। 2,70,000? হয়। 2,70,000 আকৌ এখন টকা এখন লৈ যাব 2022 পাৰিব। গাড়ী, 2022 গাড়ী, এখন আমি 2,60,000 টকাত দি আছো। 2,60,000 টকা 2022 গাড়ী। এখন ৰেড ডিজেল কালাৰত আছে। ভাৰ্চন 2022 গাড়ী 2,80,000 দি আছো। 2,80,000 টকা ন?
2,80,000 টকাৰ এখন ডিজেল লৈ যাব পাৰিব 2022-ৰ। তো টাটা চাইছিলে মাত্ৰ, এতিয়া আইচাৰ চাওক 12 ফুটি বডি, একদম বডি দেখাই দিব পাৰে, একদম ধুনীয়া হৈছে। 2023-ৰ গাড়ী, 4 টন পাছিং আছে, দাম আছে 10,70,000 টকা। 10,70,000 টকা আৰু যদি 14 ফুটিত লাগে আইচাৰ, তেতিয়াহ'লে 2022-ৰ গাড়ী, দাম আছে 11 লাখ টকা, 4 টন পাছিং। এতিয়া আৰু গাড়ী আছে এইফালে, অ। বলেৰো 4x4 আছে। বলেৰো 4x4 পাই যাব। এখন 2023-ৰ গাড়ী হয়, যদি আপোনালোকে লয় 7,50,000 টকাত দি আছো 4x4। 7,50,000 এখন 7,50,000 লৈ যাব হয়। পাৰিব, ঠিক আছে। আৰু যদি বলেৰো লাগে, ইঞ্জিন একদম চাব পাৰে, বেটেৰী চেটেৰী লাগি আছে, দেখাই দিব পাৰে। তো এইখন 2023-ৰ গাড়ী, দাম আছে 8 লাখ টকা। 8 লাখ টকা ফাইনান্স হৈ চিগনাৰ যাব। বহুত ডিমাণ্ড হৈ আছিলে, চিগনা এখন সোমাইছে আমাৰ তাত, চাব পাৰে 2022-ৰ গাড়ী হয়। তো একদম ধুনীয়া হৈছে, দাম আছে 19,50,000 টকা, আমি 19,20,000 দি আছো। 19,50,000 হা। BS6 BS6 চিগনা। চিগনা চিগনা বহুত ডিমাণ্ড আছিলে, যদি লাগে এখন চাব পাৰে, গাড়ী 6 চকাৰ দাম ধুনীয়া গাড়ী। কিমানত কৈছে? 19,20,000 19,20,000 টকা, ঠিক আছে। তো আপোনালোকক আৰু এটা বিহুৰ অফাৰ দি দিছো, যাওক 2,40,000 টকাত দি আছো 407। 2,40,000 আপুনি 2,40,000 407 টকাত লৈ দি যাব আছো। পাৰে, ঠিক আছে। 407 2,40,000 কেছত টকা ল'ব লাগিব, ফাইনেন্সৰ সুবিধা নাই। কেছত ল'ব লাগিব। 16 চকা নহয়, এখন 14 চকা চাব পাৰে, লিলেন হয়, 2022-ৰ গাড়ী। আপোনালোকে যোৱাবাৰৰ ভিডিঅ'ত চাইছিলে, বহুতে 23 লাখত বনাইছিলে, মই 22 লাখত দি আছো এখন গাড়ী, ফ্লেট ডিছকাউণ্টত দি আছো। আহিলে আৰু বাৰ্গেনিং হৈ যাব। 14 চকা অশোক লিলেন আশোক লৈ আপুনি কিমান লৈ যাব পাৰে? 22 লাখ। 22 লাখ টকাত দি 22 লাখ টকাত দি দিব, আৰু ফাইনেন্স হ'ব। এখন কিমান দিব লাগিব ফাইনেন্সত? মিনিমাম ধৰক 4 to 5 লাখৰ ভিতৰত দিলে 4 ভাল পৰা হ'ব। 5 বাকী লাখ যদি টকা মানৰ আপোনালোকৰ ভিতৰত হ'লে, চিভিলটো হাই হয়, তেতিয়াহ'লে কম দিলে ওলাই যাব। মানে 5 লাখ টকা মান দিলে এখন লৈ যাব পাৰিব, হয়। ঠিক আছে। অশোক লিলেন 14 চকা গাড়ী, 14 চকা। ঠিক আছে। তো যিটো আকৌ চাব পাৰে, পেট্ৰল ভাৰ্চনত 2023-ৰ গাড়ী, 2,70,000 দি আছো। 2,70,000 পেট্ৰল জিটো, ন, হয়। যিটো এখন চুপাৰ কেৰি এক পিছে আছে, যদি আপোনালোকে ল'ব বিচাৰে, পেট্ৰল ভাৰ্চনত চুপাৰ কেৰি আছে, দাম আছে 3,40,000 টকা। 3,40,000 এখন পেট্ৰলত আছে। আৰু V30 আছে V30 এখন 2023-ৰ গাড়ী হয়, যদি আপোনালোকে লয় 5,90,000 দি আছো। 5,90,000 টকাত আপুনি 2023-ৰ V30 লৈ যাব পাৰিব, ঠিক আছে। ইউনিক বস্তু এটা, ট্ৰেক্টৰ চাব পাৰে। ট্ৰেক্টৰৰ ডিমাণ্ড বহুত আছিলে, বহুতে সোধে ট্ৰেক্টৰৰ লগত দাদা টলি আছে নেকি, নাঙল আছে নেকি? একো নাই দাদা, অকল ইঞ্জিন আছে। যদি লয় আপোনালোকে 2024-ৰ গাড়ী, 4,10,000 দি আছো। 4,10,000 হয়, অকণমান স্ক্ৰেচ লাগি আছে, যদি আপোনালোকক জেনুইন কালাৰ লাগে, জেনুইন কালাৰ কৰি দিম। 4,10,000 কৈছে এখন, ফাইনেন্স হৈ যাব চাগে ন? ফাইনেন্সৰ সুবিধা আছে। কিমান দিব লাগিব ফাইনেন্স এখন? মিনিমাম 1 লাখ টকা দিলে ওলাই যাব। 1 লাখ মান দিলে আপুনি এখন সোণালিকা লৈ যাব পাৰিব ট্ৰেক্টৰ। এখন খালি ইঞ্জিনটোৱে আছে, বেলেগ নাই একো। বেলেগ এখন তো লিলেন চিগনা দেখাইছিলো, এতিয়া লিলেন চাওক 6 চকা, 2022-ৰ গাড়ী হয়, দাম আছে 18,50,000 টকা, আমি 18 লাখত দি আছো। 18,50,000 ন? আৰু যদি 18 লাখত দিব এখন, 18 লাখত দি দিম, ঠিক আছে। 2022-ৰ গাড়ী। 2022-ৰ গাড়ী। আৰু যদি কম দামত লাগে, এখন নম্বৰ প্লেট মাৰি ল'ব পাৰে, 2,20,000 টকাত দি আছো। 2,20,000 মেগা এচি মেগা লৈ যাব পাৰে, বা মাত্ৰ 2,20,000 2,20,000 লৈ যাব পাৰে। ফাইনেন্স নহ'ব? ফাইনেন্সৰ হৈ যাব, ফাইনেন্স হৈ যাব। 1 লাখ মান দিলে হ'ব চাগে। 1 লাখ নালাগে, তলত 80,000 দিলে ওলাই যাব। 80,000 টকা দিলেও আপুনি এখন এচি মেগা লৈ যাব পাৰিব, ঠিক আছে, এছএছ মটৰ্ছৰ পৰা। তো গাড়ী লগতে বহুত আছে। তেলটো ফ্ৰী পাই যাব, হে বাৰ কৈছো, তেলটো ফ্ৰী পাই যাব। হয়। তেল যদি টেংকিত নধৰেও, আপোনালোকে গেলা নাহিও লৈ যাব পাৰে। ঠিক আছে। তো ভিডিঅ'ত গাড়ী দেখুৱালো বহুত, আৰু গাড়ী আছে ডিলত। আহিলে আপুনি যদি অটো লাগে, অটো আছে ন, টেম্পু আছে, মানে চৰি মালটনাৰ টেম্পু আছে। কিমানত আছে এইখন? এখন আপোনাৰ আমি 1.5 লাখ টকা ৰাখিছিলো, এতিয়া যদি আপোনালোকে জানুৱাৰী 20 তাৰিখৰ আগত লয়, তেতিয়াহ'লে আমি 1 লাখ 1 টকা লাখত দিব। ফাইনেন্সৰ সুবিধা নাই। দেখা পাইছে গাড়ীৰ মানে একদম ভাণ্ডাৰ, বহুত বেছি গাড়ী আছে, আৰু গাড়ী এটা এটাকে দেখুৱাইছো। এই দাদাহঁতে চাব পাৰে, গাড়ী চাব আহিছে, ষ্টাৰ্ট কৰি চাইছে, গাড়ী একদম ধুনীয়া হৈছে। হয়, আপুনি আহক, যদি গাড়ী ল'ম বুলি ভাবিছে ডিলাৰলৈ আহি গাড়ী পৰীক্ষা কৰি ইয়াৰ পৰা লৈ যাওক, ঠিক আছে। এড্ৰেছটো জনাই দিছোঁ ভিডিঅ'ত, আৰু যদি গাড়ী ভাল লাগিছে, স্ক্ৰীনত নাম্বাৰ দিয়া আছে, সেই নাম্বাৰত ফোন কৰি ডিলাৰলৈ আহিব পাৰে। দাদাহঁতে আপোনাৰ গাড়ী ভালকৈ দেখুৱাব, আৰু গাড়ী ভাল ডিলত দামাদামি কৰি পেলাই কম দামত কম গাড়ী কৰি পাই যাব। আপুনি গাড়ী ইয়াৰ পৰা ফাইনেন্সতো লৈ যাব পাৰিব, বা কেছতো লৈ যাব পাৰিব। কেছত ল'লে আপোনাৰ নিজৰ ভাল, ফাইনেন্স কৰিলে আপোনাৰ সুবিধা, ঠিক আছে। তে ভিডিঅ'টো আৰু শেষ কৰি দিওঁ। আপুনি বিহুৰ আগত আহিলে, মানে চৰি 20 তাৰিখৰ আগত আহিলে আপুনি ভাল ভাল সুবিধা আছে। 40 লিটাৰ ডিজেল বা পেট্ৰল পাব, বা আপুনি টিভিৰ লগত, ডাঙৰ গাড়ীৰ লগত আপুনি LCD টিভি লাভ কৰিব, ঠিক আছে। গাড়ী যদি আপুনি এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে, পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ধৰণৰ গাড়ী ল'বলৈ ভাল এখন ডিলাৰ বিচাৰি পায়। গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। তেতিয়ালৈ নমস্কাৰ।